নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। চাওকচোন ইমান সুন্দৰ পৰিৱেশ এই ৰাতিপুৱা, আৰু গছৰ পাতবোৰ বৰষুণ পৰি ইমান পৰিষ্কাৰ কৰি পেলাইছে। আমাৰ মনবোৰ এনেদৰে পৰিষ্কাৰ হ'ব লাগে। চাওকচোন, আৰু পথাৰখনকো দেখুৱাইছোঁ। পথাৰখন ইমান ভাল লাগিছে, সেউজীয়া পথাৰ। গতিকে এইখিনিতে ক'বলৈ বিচাৰিছোঁ যে আমাৰ দেহৰহে মৰণ আছে, আত্মাৰ মৰণ নাই। আমি মানুহবোৰ যে মৰি যাওঁ, আপোনালোকে নাভাবিব, আত্মাৰ কিন্তু নমৰে, আত্মা সদায় থাকে। আত্মাটোৱে এটা নতুন চোলা পিন্ধিবলৈ মন যায় কাৰণে এই চোলাটো সলায়, আৰু সেইকাৰণে এই পৃথিৱীত এই জীৱসকলৰ জন্ম আৰু মৃত্যু হৈ থাকে। মনত ৰাখিব দেই, আপোনালোকক কথাখিনি ক'লোঁ। গতিকে আজি পৃথিৱীত সকলোৱে জানে যে জন্ম হ'লে মানুহ মৰিব লাগে। হয়, এই কাৰণে ক'বলৈ ওলাইছোঁ, আত্মাৰ কিন্তু মৰণ নাই, দেহৰহে মৰণ আছে। আৰু এইখিনিয়ে হৈছে চোলাটো পুৰণা হ'ল আৰু নতুন এটা চোলা পিন্ধিব লাগে। তাৰ কাৰণে আমাৰ এই জীৱসকলৰ জন্ম মৃত্যু হৈ থাকে। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ লগ পাম বুলি আশা ৰাখি ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।